মাজনীও ক'ৰবাত যোৱা নেকি? বৰ্তা, মোৰ কাম এটা আছে, সেইকাৰণে অলপ ওলাই যাওঁ। হয় নেকি? ময়ো যাওঁ নহ'লে তোমাৰ লগতে। তুমিতো ইয়াৰ ৰাস্তা পদূলিবোৰ ভালকৈ চিনি নোপোৱা। নালাগে নালাগে বৰ্তা, মই পাৰিম। বেছি দূৰলৈ নাযাওঁ নহয়, সেই ওচৰতে অলপ কাম আছে, আপুনি চিন্তা নকৰিব। হয় নেকি? ঠিকে আছে বাৰু দিয়া, সোনকালে আহিবা খালি। বৰ্তা, সোনকালে আহিম বাৰু। মোক ক্ষমা কৰিব বৰ্তা, আপুনি মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে, মোৰ কথা ইমান চিন্তা কৰে, কিন্তু আপোনাকো মই কৈ থৈ যাব নোৱাৰিম। মই কোনো কামৰ কাৰণে ওলাই যোৱা নাই। এইখন ঘৰৰ পৰা, আপোনালোকৰ পৰা মই সদায় কাৰণে আঁতৰি গৈ আছোঁ। এইখন ঘৰৰ কথা, আপোনাৰ কথা আৰু আৰোহণ ছাৰৰ কথা মই গোটেই জীৱন পাহৰিব নোৱাৰোঁ। কিন্তু এইখন ঘৰত আৰু কেইদিনমান থাকিবলৈ মোৰ সাহস নাইকিয়া হৈছে। মোৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই গৈছে। আৰোহণ ছাৰে মোৰ কিমান কেয়াৰ কৰে, মোৰ কথা ইমান চিন্তা কৰে। তেওঁ মোৰ প্ৰতি দেখুওৱা আন্তৰিকতাবোৰে মোক দুৰ্বল কৰি তুলিছে। মোৰ দৰে এজনী অকলশৰীয়া ছোৱালী, যোনে মা দেউতাৰ মৰমৰ বাহিৰে আন কাৰো মৰম পোৱা নাই। আৰোহণ ছাৰৰ এই আন্তৰিকতাবোৰে মোক তেওঁৰ প্ৰতি আকৃষ্ট কৰিব ধৰিছে, যিটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তেনেকুৱা কিছুমান সপোন ৰচিব লৈছোঁ মই। তেওঁ আৰু মোৰ মাজত গুৰু শিষ্যৰ সম্পৰ্ক, গতিকে এনেকুৱা কথাবোৰ ভবাটো মোৰ পাপ। আৰোহণ ছাৰে মোৰ কাৰণে যি কৰিছে, সেয়া নিশ্চয় মোক এজনী ছাত্ৰী বুলি ভাবিয়েই কৰিছে। ইয়াত যিমান বেছি দিন থাকিম, সিমানেই মোৰ মনটো আৰু দুৰ্বল হৈ পৰিব। গতিকে মই এইটোৱে সিদ্ধান্ত লৈছোঁ, আজিয়ে মই এইখন ঘৰৰ পৰা ওলাই যাম। আৰোহণ ছাৰে মোক ইমানখিনি হেল্প কৰিলে, আৰু বৰ্তা, আপুনিও মোক ইমানখিনি মৰম দিলে, কিন্তু আজি মই এনেকৈ আপোনালোকক নোকোৱাকৈ ইয়াৰ পৰা ওলাই যাব লগা হৈছে। ইয়াতকৈ দুখৰ বিষয় আৰু কি হ'ব পাৰে? পাৰিলে মোক ক্ষমা কৰি দিব আপোনালোকে। কি? তাই ৰাতিপুৱাই ওলাই গৈছে? কিন্তু বৰ্তা, আপুনি তাইক অকলে কিয় ওলাই যাব দিলে? তাইক অকলে ওলাই যাবলৈ ময়ো মনা কৰিছিলোঁ। ময়ো লগতে যাম বুলি কৈছিলোঁ। কিন্তু তাই ক'লে তাইৰ বোলে সৰু কিবা কাম আছে, সোনকালে গুচি আহিব। কিন্তু এতিয়া দেখোন ৰাতিয়ে হ'ল, তাই এতিয়ালৈকে আহি পোৱা নাই। বৰ্তা, তাই ইয়াত কাকো চিনিও নাপায়। ক'লৈ গ'ল বাৰু তাই? ক'ত বিচাৰিম বাৰু তাইক এতিয়া মই? আৰোহণ বোপাও, নহ'লে ব'লা পুলিচৰ ওচৰলৈকে যাওঁ। ৰাতিপুৱাই ওলাই যোৱা ছোৱালীজনী এতিয়ালৈকে ঘৰ আহি পোৱা নাই। বহুত চিন্তা লাগিছে মোৰ। লাভ নাই বৰ্তা, 24 ঘণ্টা নোহোৱালৈকে পুলিচেও একো একশ্যন নলয়। কিন্তু গোটেই ৰাতিটো আমি এনেকৈ বহি থাকিব নোৱাৰোঁ নহয়। তাইক বিচাৰিব লাগিব, যিকোনো প্ৰকাৰে তাইক বিচাৰি উলিয়াবই লাগিব। ৰ'বচোন বৰ্তা, মই তাইৰ লগৰ কেইজনীলৈ ফোন কৰি চাওঁ। আৰোহণ বোপা, সেইটোকে কৰা। কিজানিবা তাই কোনোবা লগৰ ছোৱালীৰ ওচৰতে আছে। তাহাঁতৰ ক্লাছৰ চবৰে ঘৰ দূৰতেই হয়, ওচৰে পাজৰে কাৰো ঘৰ নাই। তথাপিও মই ফোন কৰি চাওঁ বাৰু। আৰে, এইবোৰ কি কৈছা তুমি? তোমাৰ হাতত যদি টকাই নাই, তেনেহ'লে হোটেলত থাকিবলৈ কিয় আহিছা? এইখন ধৰ্মশালা নহয় নহয়, হোটেল হয় হোটেল। ৰ'বচোন দাদা, খং নকৰিব, মোৰ কথাখিনি শুনি লওক। বহুত বিপদত পৰিহে মই ইয়ালৈ আহিছোঁ দাদা, বুজিবলৈ চেষ্টা কৰক। আৰু আপোনাৰ হোটেলৰ যিকোনো ধৰণৰ কামেই মই কৰিব পাৰিম। আপুনি মোক যি কাম কৰিব কয় তাকেই কৰিম। তাৰ বিনিময়ত আপুনি মোক টকা দিব নালাগে, মাত্ৰ কেইদিনমানৰ কাৰণে থকাৰ সুবিধাকণ দিলেই হ'ব। হয় নেকি? পিছে পঢ়া শুনা কিবা আছেনে তোমাৰ? হয় দাদা, এইবাৰ ডিগ্ৰীৰ ফাইনেল এক্সাম দিছোঁ, ৰিজাল্ট দিয়া নাই এতিয়ালৈকে। ভালেখিনি পঢ়া শুনা আছে দেখোন তোমাৰ। দেখাই শুনে ভালেই হয়। তেনেহ'লে এটা কাম কৰিব পৰা যায়। আমাৰ হোটেলত বহুত দিনৰ পৰা এগৰাকী ৰিচিপশ্যনিষ্টৰ প্ৰয়োজন হৈয়ে আছিল। তুমি যদি ইচ্ছা কৰা, কৰিব পাৰা। থকা খোৱাটো ফ্ৰীকৈ পাবা। কিয় নকৰিম দাদা, নিশ্চয় কৰিম। মইতো ভবাই নাছিলোঁ যে ইমান ভাল কাম এটা পাম। আপোনাক বহুত বহুত ধন্যবাদ দাদা। ঠিক আছে দিয়া, তেনেহ'লে কাইলৈ ৰাতিপুৱাৰ পৰা কামত লাগি যাবা। তোমাৰ ৰুমটো মই ঠিক কৰাই দি আছোঁ ৰ'বা। মানুহজন ভাল যেনেই লাগিছে। কেইদিনমান অন্তত নিশ্চিন্ত হৈ ইয়াতে থাকিব পাৰিম। আমাৰ পৰীক্ষাৰ ৰিজাল্টটো সোনকালে দিলেই হয় আৰু। ৰিজাল্ট দিয়াৰ পিছতেতো মই মাৰ ওচৰলৈ ঘূৰি যাম। ইয়াত থাকিলে আৰোহণ ছাৰে মোক কেতিয়াও বিচাৰি নাপায়। ভালেই হ'ল, থাকিবলৈ ভাল ঠাই এডোখৰে পালোঁ। আৰোহী ফোন কৰিছে দেখোন। হেল্ল' প্ৰস্তুতি? আৰোহী কচোন। ঐ, তই ক'ত আছ এতিয়া? ক'ত আছোঁ মানে? মই আছোঁ, আৰোহণ ছাৰৰ ঘৰতে আছোঁ। মোৰ লগত তই এইবোৰ মিছা কথা কিয় কৈ আছ হা? মিছা কথানো ক'ত কৈছোঁ? তই এনেকৈ কিয় কৈ আছ? আৰোহণ ছাৰে অলপ সময় আগতেই মোলৈ ফোন কৰিছিলে। তেওঁ কৈছে নহয়, ৰাতিপুৱাই তই তেওঁলোকৰ ঘৰৰ পৰা ওলাই গৈছিলি, এতিয়ালৈকে ঘূৰি যোৱা নাই বোলে। ইমান ৰাতিলৈকে তই ক'ত আছ? তাৰমানে আৰোহণ ছাৰে তোলৈ ফোন কৰিছিলে। অকল মোলেই নহয়, আমাৰ ক্লাছৰ চবলৈকে ফোন কৰিছে আৰোহণ ছাৰে। ছাৰে বহুত বেছি চিন্তা কৰি আছে তোৰ কাৰণে। তই ইমান
ৰাতিলৈকে ক'ত আছ আগত সেইটো কচোন। নাই অ' আৰোহী, মই তোক ক'ব নোৱাৰিম, বেয়া নাপাবি। এইবোৰ কি কৈ আছ তই? তই অন্ততঃ আৰোহণ ছাৰৰ কথা চিন্তা কৰ। যিজন মানুহে তোৰ কাৰণে ইমানখিনি কৰি আছে, তোক কিমানখিনি হেল্প কৰিলে, সেইজন মানুহক তই ইমান চিন্তা কিয় দি আছ? সেইবোৰ বহুত কথা আৰোহী, এতিয়া ফোনত ক'ব নোৱাৰো সেইবোৰ কথা। এনেকুৱানো কি হৈ গ'ল যে তই তেওঁলোকৰ ঘৰৰ পৰা ওলাই যাব লগা হ'ল? তই নিশ্চয় গাঁৱলৈ ঘূৰি যোৱা নাই। ক'ত আছ তই? মোৰ বহুত চিন্তা হৈছে অ'। নাই, মই গাঁৱলৈ ঘূৰি যোৱা নাই। ৰিজাল্ট নিদিয়ালৈকে মই কেনেকৈ গাঁৱলৈ ঘূৰি যাম? কিন্তু তই চিন্তা কৰিব নালাগে আৰোহী, মই ভাল ঠাইতে আছোঁ। তই মাত্ৰ প্ৰে কৰ আৰোহী, যাতে মোৰ ৰিজাল্টটো মই আশা কৰা ধৰণে ভাল হয়। ৰিজাল্ট ওলোৱাৰ দিনাখনেই মই গাঁৱলৈ যাম, মাৰ ওচৰলৈ যাম, আৰু মোৰ বিশ্বাস আছে মোৰ ৰিজাল্টৰ খবৰ পাই মায়ে মোক আঁকোৱালি ল'ব। সেইবোৰ বাৰু ঠিকে আছে, কিন্তু তই ইমান দিন ক'ত থাকিবি সেইটো কচোন। তোক মই কৈছোঁৱে দেখোন আৰোহী, সেইটো কথা মই ক'ব নোৱাৰিম। প্লিজ প্ৰস্তুতি কচোন, মই তহঁতৰ পৰা বহুত আঁতৰত আছোঁ। তথাপিও সকলো সময়তে মোৰ তোৰ চিন্তাই লাগি থাকে। তোৰ মনটো চাগে কিমান অশান্ত হৈ আছে, মই সেইবোৰকে চিন্তা কৰি থাকোঁ। এতিয়া যেতিয়া গম পালোঁ তই আৰোহণ ছাৰৰ ঘৰতো নাই, মই বাৰু কেনেকৈ ইয়াত থাকিম? চা প্ৰস্তুতি, তই যদি নকওঁ এতিয়া তই ক'ত আছ, তেনেহ'লে মই এতিয়াই ফ্লাইটৰ টিকেট কৰি তালৈ গৈ আছোঁ। নালাগে আৰোহী, ইমান দিনৰ মূৰত তই মা দেউতাৰ ওচৰলৈ গৈছ, এতিয়া আহিব নালাগে। তেনেহ'লে তই আৰোহণ ছাৰৰ ঘৰলৈ ঘূৰি যা। তই তাত থাকিলে মই অলপ হ'লেও নিশ্চিন্ত থাকিব পাৰোঁ অ'। চৰি আৰোহী, মই তোৰ এইটো কথা ৰাখিব নোৱাৰিম। মই আৰোহণ ছাৰৰ ঘৰলৈ আকৌ ঘূৰি নাযাওঁ। কিন্তু কিয় প্ৰস্তুতি? সেইবোৰ বহুত কথাও আৰোহী, তই আহিলে মই সকলো কথা ভাঙি পাতি ক'ম নহয়। এতিয়া ফোনত এইবোৰ কৈ নাথাকোঁ আৰু। তেনেহ'লে তই এতিয়া ক'ত আছ আৰু এইকেইদিন ক'ত থাকিম বুলি ভাবিছ? তোক মই ক'ম বাৰু আৰোহী, কিন্তু তই মোক কথা দিব লাগিব যে আৰোহণ ছাৰক তই মোৰ ঠিকনা নিদিয়। ঠিক আছে বাৰু হ'ব, তই আগত কচোন তই ক'ত আছ? আমাৰ কলেজৰ পৰা অলপ দূৰৈত যে গুপ্তা হোটেলখন আছে, তাতে আছোঁ। কি? তই তাত আছ? পাগল হ'লি নেকি বাৰু তই? এনেকৈ অকলে তই গুপ্তা হোটেলত থাকিব গৈছ? চিন্তাৰ কোনো কাৰণ নাই অ' আৰোহী, মানুহজন ভালেই হয়, মই কথা পাতিলোঁ নহয়। হ'ব বাৰু, ৰচোন, মই তোক অলপ পিছত ফোন কৰি আছোঁ। এইজনীক বুজাই থাকি একো লাভ নাই, তাতকৈ সোনকালে আৰোহণ ছাৰক ফোন কৰি কওঁ। তাই মনা কৰিলে হ'ব নেকি? তাইতো একো বুজি নাপায়ে। সেইখন হোটেলত বহুত বেআইনী কাম চলে বুলি শুনিছিলোঁ। সোনকালে মই আৰোহণ ছাৰক ফোন কৰি কৈ দিওঁ। দেৰি কৰি থাকিলে বহুত বিপদ হ'ব পাৰে, সোনকালে ছাৰলৈ ফোন কৰোঁ। ৰাজীৱ, কি হ'লনো? তই যে ইমান ৰাতিখন মোক ইমান আৰ্জেণ্টলি মাতিলি? বহুত ইম্পৰ্টেণ্ট কথা এটা আছে তোক ক'বলৈ, সেইকাৰণেহে মাতিলোঁ। আৰে ভাই, এনেকুৱা কি ইম্পৰ্টেণ্ট কথা ওলালে যিটো তই মোক ফোনত ক'ব নোৱাৰিলি? নাই দেই, এনেকুৱা কথা ফোনত পাতি ৰিস্ক ল'ব নোৱাৰোঁ মই। আৰু এতিয়া মাত্ৰ ৰাতি 10টাহে বাজিছে, তোৰ কাৰণেতো এতিয়ালৈকে ৰাতি হোৱাই নাই। নিশ্চয় ক'ৰবাত তই পাৰ্টি কৰি আছিলি, ড্ৰিংকছ কৰি আছিলি চাগে, সেইকাৰণে খং কৰিছ ন মতাৰ কাৰণে? তইতো জানই আৰু, ৰাতি অকণমান এনজয় নকৰিলে মোৰ ভালেই নালাগে। আৰু তই ঠিকেই কৈছ, পাৰ্টি এটা চলি আছিলে, বঢ়িয়া পাৰ্টি আছিলে। কিন্তু তই ফোন কৰি ইমান লৰালৰিকৈ মাতিলি, পাৰ্টি এৰি মই গুচি আহিব লগা হ'ল। এতিয়া সোনকালে কচোন, কি কথা আছিলেনো? আজি আমাৰ হোটেললৈ ছোৱালী এজনী আহিছে, দেখিবলৈ বৰ ধুনীয়া, অকলে আহিছে। তাতে মই কি কৰিব লাগে? সেইটো কথা ক'বলৈ তই মোক মাতি আনিলি ইমান ৰাতিখন? তোক নকৈ আৰু কাক ক'ম? মোৰ কথাখিনি ভালকৈ শুনি লচোন তই আগত। হ'ব ক, সোনকালে ক। ছোৱালীজনী কিবা এটা বিপদত পৰিহে ইয়ালৈ আহিছে, হাতত টকা পইচা নাই। হয়তো দুখীয়া ঘৰৰ ছোৱালী হ'ব। হোটেলৰ ভাড়াটোও দিব নোৱাৰে, সেইকাৰণে হোটেলত কিবা কাম আছে নেকি সুধিছিলে। বিনিময়ত বোলে তাইক টকা পইচা একো নালাগে, অকল থাকিবলৈ ঠাই লাগে। তই দেখোন আগতেও এনেকুৱা কেইবাজনী ছোৱালীকো বহিৰাজ্যলৈ পঠাইছিলি, মানে বাহিৰৰ ৰাজ্যৰ মানুহৰ হাতত বিকি দিছিলি। সেইটো হয় বাৰু, কিন্তু সেইকেইজনী ছোৱালীৰ বিষয়ে মই সম্পূৰ্ণ ইনফৰমেশ্যন লৈ লৈছিলোঁ। তাহাঁতৰ আগে পিছে তেনেকুৱা কোনো নাছিল যোনে তাহাঁতক বিচাৰি উলিয়াব পাৰে। আৰু তই যিজনী ছোৱালীৰ কথা কৈছ, তাইকতো তয়ো ভালকৈ চিনি নাপাৱ। পিছত যদি তাইক বিচাৰি কোনোবা আহে, প্ৰব্লেম হ'ব পাৰে। নাই, তেনেকুৱা কোনো নাই চাগে তাইৰ। নহ'লে এনেকৈ অকলে হোটেলত থাকিবলৈ আহেনে ৰাতিখন? আৰু অথনিহে আহিলে, এতিয়ালৈকে দেখোন তাইক বিচাৰি কোনোৱে অহা নাই। কথাটো এবাৰ চিন্তা কৰি চাচোন, বহুত ভাল দাম পাবি অ', ছোৱালীজনী দেখাই শুনাই বহুত ভাল হয়। হয় নেকি? তেনেহ'লে কথাটো চিন্তা কৰি চাব পাৰি। চিন্তা কৰিবলৈ একোৱে নাই, তই সোনকালে ব্যৱস্থা কৰ, যিমান পাৰি সোনকালে বাহিৰলৈ পঠাই দিয়ে ভাল হ'ব। আৰু চাবি কিন্তু, যিমান দাম দিয়ে সেইটো কিন্তু 50-50 হ'ব। ঠিক আছে বাৰু, 50-50 হ'ব।